সমাজে ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰত জুবিন গাৰ্গৰ এই এমহীয়া দিনটোত অখণ্ড থিয়নামাৰে শ্ৰদ্ধাঞ্জলি জনাবলৈ পবিত্ৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। আমি ইয়াত অংশগ্ৰহণ কৰিছোঁ। প্ৰাণৰ শিল্পী জুবিনলৈ শ্ৰদ্ধাঞ্জলি শব্দটো ক'বলৈ অত্যন্ত টান, কষ্টকৰ। তেওঁলৈ আমি শ্ৰদ্ধাঞ্জলি জনালোঁ আৰু জুবিন গাৰ্গ সদায় অসমৰ আত্মা হৈ ৰ'ব। কথাটো স্পষ্ট যে জুবিন গাৰ্গে ন্যায় পাবই লাগিব। সমগ্ৰ অসমৰ মানুহৰ এইটো মনৰ প্ৰকাশ, এইটো স্পষ্ট দাবী। খালি আমি এটা কথা মনত ৰাখিব লাগিব যে আমি জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ এই যাত্ৰাত আমি অহিংস পন্থাৰে আমি আগুৱাই যাব লাগিব। সকলো সময়তে যাতে আমি শান্তিপূৰ্ণ অহিংস পন্থাৰে যাত্ৰা আমি আগুৱাই দিব পাৰোঁ। মানে জুবিন গাৰ্গৰ হিংসা কেতিয়াও সমৰ্থন কৰা নাছিল আৰু সেইকাৰণে শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই আমাৰ পদক্ষেপসমূহ শান্তিপূৰ্ণ গণতান্ত্ৰিকভাৱে আমি আগুৱাই নিব লাগিব। হিংসাই চৰকাৰক দমন আৰু অত্যাচাৰ চলাবলৈ সুবিধা দিব, এই সুবিধাটো আমি চৰকাৰক দিব নালাগিব। আৰু আমি অসম চৰকাৰকো কঠোৰভাৱে সকীয়াই দি ক'ব খোজোঁ যে অসম চৰকাৰে জুবিন গাৰ্গৰ ন্যায় বিচৰা শান্তিপ্ৰিয় জনসাধাৰণৰ ওপৰত যাতে অত্যাচাৰ আৰু দমনৰ ৰাজত্ব যাতে নচলায়। আৰু আমি ন্যায় ব্যৱস্থাৰ ওপৰত আমি আমাৰ আস্থা ৰাখি আমি মূল লক্ষ্যৰ পৰা আমি বিচ্যুত নোহোৱাকৈ আগবাঢ়িব লাগিব। আৰু সেইকাৰণে আমি আমাৰ লক্ষ্যৰ সম্পৰ্কত আমি সদায় স্পষ্ট হৈ যাব লাগিব। লক্ষ্যটো কি? লক্ষ্যটো হ'ল জুবিন গাৰ্গক ন্যায় দিব লাগে। কেনেকৈ ন্যায় দিব? দোষীক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগিব। তাৰ বাবে কি কৰিব লাগিব? আমাৰ তদন্তটো ক্ষিপ্ৰ আৰু পানী নসৰকা হ'ব লাগিব। আৰু SITয়ে যি তদন্ত আগবঢ়াই লৈ গৈ আছে, তদন্ত আগবঢ়াই লৈ গৈ থাকক আৰু সাক্ষ্য প্ৰমাণসহ এখন কটকটীয়া শক্তিশালী চাৰ্জশ্বীট আদালতত জমা দিয়ক, যাতে কোনো এজন দোষীয়ে আইনৰ সুৰুঙাৰে সাৰি যাব নোৱাৰে।